এতিয়া ৰাতিপুৱা খাবৰ কাৰণে এয়া বনালোঁ ফ্ৰেঞ্চবিন আলু ভাজি তাৰপিছত আৰু এইফালে ভাত পাতিছোঁ আৰু এয়া হ'ল লাই শাক ভাপত দি পিনি এনেকৈ সিজাইছোঁ আৰু কেইটামান বুট দি দিছোঁ আৰু এইফালে হ'ল এয়া লাই শাক দাইল এনেকৈ চচতে বনাইছোঁ আৰু এইফালে ভাত পাতিছোঁ আৰু তাৰপৰা লাহেকৈ খাম আৰু এইফালে আমাৰ গুটি মানুহ এইজনী তাইক শুৱাই থৈ গৈছিলোঁ তাই সাৰ পাই এয়া সেইজনী সাৰ পাই খচপচাই আছে গুটি মানুহ তোমাক শুই থাকিব কৈছিলোঁ তুমি উঠি যায় যে এইজনী টিকলি মানা এইজনী আমাৰ গুটি মানুহ শুই আছে ইয়াতে শুই থাক চোফাতে শুই থাক আৰু আমি এইফালে ভাত খাব লৈছোঁ আজি কি বনাইছিলোঁ বা ফ্ৰেঞ্চবিন আলু ভাজি আৰু এইপিনে লাই শাক বইল ভালেই লাগে খাই আৰু সেইফালে ধুনু ভাত খাই আছে এইফালে খাই আছে আৰু মই ইয়াতে বহি লৈছোঁ এনেকুৱা লাই শাক ভাল লাগে বইল কৰি খালে নালাগে তাক হৈ গ'ল মানে এতিয়া গা ধুই ধুনীয়া হ'ল ফুট ল'লে ষ্টাইল কৰি একদম গুটি মানুহ এইজনী ধুনীয়া হৈ গ'ল এতিয়া দেই আমাৰ এইজনী গুটি মানুহ এতিয়া ধুনীয়া হৈ গ'ল ধুন মানুহ দেই গা ধুই পিনি খালি গুটি মানুহ বিচনাহে এনেকুৱা অৱস্থা দেই গুটি মানুহ গা ধুলা এতিয়া বাহিৰত যাব লাগিব হয় নাই আহা আহা কান্দিব নালাগে আহা আমাৰ গুটি মানুহ এতিয়া খেলি আছে আৰু মোৰ আছে আজি কেক তাই এতিয়া শুলে মই কেকটো আইচিং কৰিম কেকটো মই এতিয়া বেক হ'বলৈ দি থৈছোঁ হয় নাই গুটি মানুহ ঐ ধুন আলফুল এইফালে আমাৰ আলফুল ধুনীয়াকৈ শুই আছে আৰু মোৰ আছে আজি কেকটো মই এতিয়া বেক হ'বলৈ দিছোঁ তাৰপিছত আলফুল টোপনি গ'লে আমি কেকটো আইচিং কৰিম আৰু হয় নাই আলফুল অঁ এতিয়া আলফুলে খেলিছে অকণমান সময় সেইটো কথা আৰু এইফালে মই এতিয়া কেকটো পাতি অলপমান আলফুলৰ লগত বহি আছোঁ এইজনী দেখিছে নহয় কাপোৰ চব গুৰিয়াই পেলাই দিছে আৰু এতিয়া তাই কোচত থিব লাগে মানে কান্দিছা ৰ'বা ল'ম এতিয়া ৰ'বা এইজনী দেখিছে নহয় কেনেকৈ ভৰি মাৰি আছে তাই মানে কাপোৰ অকণমানো ল'বলৈ মন নকৰে ইমান ঠাণ্ডাটো তাই কাপোৰ ল'বলৈ বেয়া পায় ৰ'বা লৈছোঁ আহা এতিয়া মই কেকটো বেক কৰি হ'ল অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ তাৰপিছত এয়া ৰেডি কৰি লৈছোঁ বনাবলৈ এইখিনি ক্ৰীম বিট কৰি ল'লোঁ এইটো বাটাৰ ক্ৰছ আৰু এইফালে এয়া চেনি পানী আৰু এইজনী দেখিছে ন গুটি মানুহ একদম ইয়াতে খেলি আছে কাপোৰখন পেলাই ল'লে তাই কাপোৰখন দি দিওঁ বাই পেলাই আছে এতিয়া মই ইয়াতে এনেকৈ ধুনীয়াকৈ কেকটো বনাই লওঁ মানে তাইৰ কাৰণেই ওচৰতে বনাবলৈ লৈছোঁ এতিয়া মই এয়া কেক বনাবলৈ লৈছোঁ কেকটো বেক কৰি ধুনীয়াকৈ ঠাণ্ডা হ'ল এতিয়া মই এয়া প্ৰথমতে চুগাৰ চিৰাপ দি লৈছোঁ আৰু গুটি মানুহ খুৱাই লৈছোঁ ওচৰতে নহ'লে মানে তাই অকণমান আমনি কৰে যে সেইকাৰণে পটাপট জাম্পটো কৰি থ'ব পাৰিলেও মানে তেতিয়া মই ডিজাইনটো পিছত কৰিম আৰু মই এতিয়া ক্ৰীমখিনি ধুনীয়াকৈ লগাই লৈছোঁ অকণমান সৰুকৈ হ'লে মানে অলপমান লৰচৰ হয় বৰ্ডখনত কাঠৰ বৰ্ডখন হ'লে ভাল হয় গুটি মানুহ শুই থাকা দেই এতিয়া আকৌ মই এয়া চুগাৰ চিৰাপ অলপমান দি লৈছোঁ এইটো কেকটোৰ ফাইনেল লুক গুটি মানুহ কোনে ল'লে ধুন মাতা ভণ্টি তুমি হাতখন এনেকৈ চুই নাথাকিবা আৰু কান্দি দিব ভণ্টিয়ে এজনী গুটি মানুহ ধুনে লৈ আছে এতিয়া ধুনীয়াকৈ আছে তাৰ ওচৰত তুমি ল'ব পাৰিছা নাই
তুমি ল'ব পাৰিছা নাই ভণ্টি কি পাৰিছ বুলি কৈছা পাৰিছোঁ বুলি কোৱা আকৌ অঁ ভণ্টি তোমাৰ ওচৰত আছে নাই ধুনীয়াকৈ অঁ কান্দিছে নেকি কান্দিছে নি ভণ্টি নাই কন্দা ন অঁ নেকান্দে ভণ্টি আমাৰ ভাল ছোৱালী ন গুটি মানুহ ভৰি মাৰি কাপোৰ পেলাই দিছে নাই কাপোৰখন ঠিক কৰি দিয়া কাপোৰখন পেলাই দিছে নাই কাপোৰখন চব পেলাই দিলে ধুনীয়াকৈ কাপোৰখন অঁ সেনেকৈ কৰি দিয়া অঁ ভৰিটো এনেকৈ কৰি দিয়া তোমাক ঘুমাই দিছে নি ভণ্টি তোমাক ঘুমাই দিছে নি ভণ্টি নেমাৰিবা বুলি কোৱা আকৌ মই দুখ পাম নহয় বুলি কোৱা ভণ্টি নেমাৰিবা মোক দুখ পাম সেনেকৈ বুলি কোৱা দিন কোনে ল'লে অঁ ঠাণ্ডাকৈ আছা যে হাত বিষাইছে নি ল'ব পাৰিবা নাই অঁ লৈ থাকা ভালকৈ লোৱা ভালকৈ লৈ থাকা ভণ্টি আমনি পাইছে তোমাক ওচৰত অকণ জোকাৰি দিয়া অকণমান জোকাৰি দিয়া লাহেকৈ হ'ব হ'ব হা এইফালে আজি আমাৰ গধূলি ভাতৰ লগত খাবলৈ আছে ব্ৰইলাৰ মাংস লাই শাক আলু এইফালে পেকিং কৰি লৈছে ডিউটিলৈ যাবলৈ